প্ৰথমে পলাশবাৰীৰ বৰদুৱাৰ তাৰ পাছতে জাগিৰোডৰ সিন্দিখৰ কেৱল খিলঞ্জীয়া লোকসকলৰ কৃষিভূমি বা বাসভূমিতে চকু এইখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ৰাইজৰ প্ৰবল দাবী বা উত্তাল প্ৰতিবাদত ইতিমধ্যে জৰীপ প্ৰক্ৰিয়া যদিও বাতিল কৰিছে কিন্তু যি ছেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ যিটো প্ৰসংগ সেই গোটেই বিষয়টো কিন্তু বাতিল কৰি দিয়া নাই যাৰ বাবে এই যি আন্দোলন প্ৰতিবাদ সেয়া বৰ্তমানো অব্যাহত ৰাখিছে বা ভৱিষ্যতলৈ অব্যাহত ৰাখিব তিৱা জনজাতীয় লোকসকলে বহুতো তাত জনগোষ্ঠীয় লোক আছে সেইসকলৰ কৃষিভূমিয়ে হওক বা বাসভূমিয়ে হওক সেয়া উচ্ছেদ কৰি পেলাই জৰীপ চলোৱা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছিল তাৰ পাছতে মন্ত্ৰী পীযুষ হাজৰিকাই ধমক দিলে মানে তিৱা নেতাক গ্ৰেপ্তাৰ কৰিম বুলি মানে ভাবুকি দিলে এৰেষ্ট কৰাই লৈ যাম তাৰমানে তেনেকুৱা ধৰণৰ ভাবুকি দিয়াৰ পিছত আৰু গৰম হৈ গ'ল যি প্ৰতিবাদ সেয়া আৰু উত্তাল হৈ পৰিল তাৰপিছতে পীযুষ হাজৰিকাই মা কামাখ্যাৰ শপত খাবলৈ বাধ্য হ'ল নিজৰ মাকৰ শপত খাবলৈ বাধ্য হ'ল যে কোনো ধৰণৰ তাত টাউনশ্বিপ নিৰ্মাণ কৰা নহয় বুলি তেওঁ মুখেৰে ক'লে কিন্তু যিখন লিখিত আবেদন সেইখনত জৰীপ প্ৰক্ৰিয়াহে স্থগিত কৰাৰ কথা মানে উল্লেখ আছে এইবোৰ কিয় বাৰেপতি হৈ থাকে কিহৰ বাবে খিলঞ্জীয়া বিৰোধী স্থিতি এইখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কেৱল জাগিৰোডেই নহয় পলাশবাৰীতো আমি দেখা পালোঁ সমগ্ৰ বিষয়ে আলোচনা কৰিম প্ৰত্যেক দিনাৰ দৰেই আজিও আমাৰ সৈতে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া আৰু সমগ্ৰ বিষয়টো ইতিমধ্যে আপুনি অৱগত এই সমগ্ৰ বিষয়টোৰ ওপৰত আপোনাৰ দৃষ্টিভংগী কি দৃষ্টিভংগী এইটোৱে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে কেৱল অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষতে তেওঁলোকৰ এই ধৰণৰ নীতি নিয়ম যে তেওঁলোকে নিৰ্বাচনত জিকাৰ কাৰণে তেওঁলোকে যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা ল'ব কিন্তু তেওঁলোকৰ চৰকাৰৰ মূল নীতিটো কি মূল নীতিটো হৈছে যে কৰ্পৰেট যে সম্পদ দেশৰ সম্পদ মানে কৰ্পৰেট আৰু চৰকাৰ তেওঁলোকৰ মাজৰ এনেকুৱা এটা সুসমন্বয় তেওঁলোকৰ মাজত আছে আৰু সেইকাৰণে তেওঁলোকে নিৰ্বাচনত জিকিব লাগে এইকাৰণে যে নিৰ্বাচনত জিকাটো হৈছে তেওঁলোকে এটা নিৰ্বাচনত নিজিকিলে তেওঁলোকে ক্ষমতালৈ নাহে গতিকে ক্ষমতালৈ আহিবৰ কাৰণে যি উপায় অৱলম্বন কৰে তেওঁলোকে চব উপায় অৱলম্বন কৰিব আৰু তাৰ পিছৰ যিটো তেওঁলোকৰ কথা সেইটো হৈছে তেওঁলোকৰ যিটো এজেণ্ডা আৰু সেই এজেণ্ডাটো কি এজেণ্ডাটো অতি স্পষ্ট যে তেওঁলোকে তেওঁলোকৰ চৰকাৰ আৰু কৰ্পৰেট চৰকাৰ এটা আনটোৰ ইপিঠি সিপিঠি গতিকে নিৰ্বাচন হৈ গ'ল নিৰ্বাচনৰ পিছত আমি কি দেখা পালোঁ নিৰ্বাচনৰ পিছত প্ৰথমতে আহিলে মানে মিতব্যয়ী হ'ব লাগে তাৰপিছত আহিলে পেট্ৰল ডিজেলৰ দাম বাঢ়িল আজিও বাঢ়িছে বোধহয় গেছৰ দাম বাঢ়িল আৰু তাৰ ঠিক পিছতে আৰম্ভ হৈ গ'ল ভূমি দখলৰ ভূমি তোমাৰ মানে ভূমি তোমাৰ অধিগ্ৰহণৰ ব্যৱস্থাটো হৈ গ'ল তাৰ আগতে আৰু সদায় তেওঁলোকে তেনেকুৱাই কৰে প্ৰথমতে জৰীপ এটা কৰিব তাৰপিছত তোমাৰ বৰদুৱাৰতো তেনেকুৱা হৈছিলে জৰীপ কৰিবলৈ তেওঁলোকে মানুহ পঠিয়াইছিলে তাত স্থানীয় মানুহে জৰীপ কৰিবই নিদিলে তাত গতিকে ইয়াতো এইটো আছে আৰু তাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা মানুহবোৰ কোন অতি সাধাৰণ তিৱা জনজাতীয় জনগোষ্ঠী গতিকে এইখন চৰকাৰৰ তেওঁলোকৰ এইটো এটা নীতি তেওঁলোকৰ এইটো এটা এজেণ্ডা কৰ্মসূচী গতিকে সেই হিচাপে তেওঁলোকে কাম কৰি আছে আৰু এইটো ভাল কথা হৈছে যে তাৰ মানুহে প্ৰতিবাদ কৰিছে আৰু সেইকাৰণে সদ্যহতে তেওঁলোকে জৰীপটোহে নকৰোঁ বুলি কৈছে জৰীপ আজি নাই কৰা কাইলৈ কৰিব পাৰে গতিকে মানুহৰ মাতি যোৱাৰ বিপদটো আছেই আৰু এইটো তেওঁলোকৰ মই কৈছোঁ যে তেওঁলোকৰ যিটো ৰাজনৈতিক তেওঁলোকৰ যিটো ৰাজনীতি
আৰু তেওঁলোকৰ যিটো অৰ্থনৈতিক কাৰ্যসূচী সেইটোৰে এটা অংশ। আৰু আমি দেখিবলৈ পাইছোঁ যে কেৱল জাগিৰোডেই নহয়, সেয়া আপোনাৰ বোকাখাটৰ যি ইংলে পথাৰ, তাত হায়াত গোষ্ঠীয়ে এখন বিশাল মানে পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে তাত আদিবাসী লোকসকলক মানে উচ্ছেদ চলালে কৃষিভূমিত। আৰু এতিয়া শেহতীয়াকৈ জাগিৰোডৰ সিন্দিখৰত এতিয়া আমি দেখিবলৈ পাইছোঁ যে তাত শ বছৰ ধৰি পেলাই যিসকল তিৱা ৰাইজ তেওঁলোকে খেতি বাতি কৰি আহিছিল, বা তাত বন্যহস্তীও যদি আহে তেতিয়াহ'লে তাত বন্যহস্তীকো তেওঁলোকে খুৱাইছিল, নিজেও খাইছিল, সহাৱস্থান কৰি আছিল। কিন্তু এতিয়া সেয়া সম্পূৰ্ণৰূপে কংক্ৰিটৰ ৰূপ দিবলৈ ধৰিছে। প্ৰাকৃতিক যি ভাৰসাম্য সেয়া নিশ্চয়কৈ ক্ষতি হ'ব সমগ্ৰ বিষয়টো। সেইটোতো চাৰিওফালে হৈ আছে ন। এতিয়া যে এই যে উত্তৰ পাৰৰ ফালে তেজপুৰৰ ওচৰত ৰামদেৱক মাটি দিছিল, ক'ত মাটি দিছিলে? হাতী অহা যোৱা কৰা ৰাস্তাত, গতিকে উন্নয়নৰ যিটো কথা, উন্নয়নৰ প্ৰশ্নটো এটা বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। তেওঁলোকে যিটো উন্নয়ন বুলি কয়, মই সেইটোক উন্নয়ন বুলি নকওঁ। আজিকালি তেওঁলোকে বিকাশৰ কথা কয় নহয়, গ্ৰ'থৰ কথা কয়। ইতিমধ্যে এটা তত্ত্ব ওলাইছে, হৈছে দি গ্ৰ'থ নহয়, দি গ্ৰ'থ। আৰু যিখিনি তাত তোমাৰ আমাৰ পৰিৱেশ সংৰক্ষণ, জনজাতীয় ৰাইজৰ তেওঁলোকৰ জীৱিকা, এইবিলাকৰ প্ৰতি প্ৰশ্ন থাকিবলৈ। এতিয়া কি হ'ব, তোমাৰ বৰদুৱাৰৰ এই হওক বা বিভিন্ন ঠাইত যে এই ধৰণৰ তোমাৰ যিবোৰ তেওঁলোকে মাটি দখল কৰিছে, তাত মানুহে ভালে বেয়াই তেওঁলোকে খাই মেলি তেওঁলোকে এটা প্ৰাকৃতিক পৰিৱেশত তেওঁলোকে আছিল, হয়নে? এতিয়া যেতিয়া তেওঁলোকৰ মাটি যাব, তেওঁলোকক পইচাও দিব দেই, পইচাও কম্পেনচেশ্যনো দিব পাৰে তেওঁলোকক। যেনেকুৱাকৈ তোমাৰ এই লোৱাৰ সোৱণশিৰি দাম হোৱাৰ সময়ত তেতিয়া বহু টকা, কোটি টকা কম্পেনচেশ্যন দিছিল। আৰু তেতিয়া মানুহবিলাকে ভাবিছিলে, বাহ হৈ গ'ল আমাৰ মাটিতটো আৰু কোনোদিন ইমান পইচা পাম বুলি ভবাই নাছিলে। তাৰপিছত কোনফালে তেওঁলোকৰ পইচা উৰি গুচি গ'ল ঠিকন নাই। এতিয়া তেওঁলোকৰ মানে অৱস্থা পানী ধান নচৰা। গতিকে এই মানুহবোৰ, এতিয়া মই তোমাক কৈছোঁ, এই যে বিভিন্ন অসমৰ বিভিন্ন ঠাইত, আৰু এইটো এটা ট্ৰেণ্ড এটা ভাৰতবৰ্ষত এইটো আছে যে এটা ঠাই চৰকাৰে মাটি দখল কৰিলে, অধিগ্ৰহণ কৰিলে, অধিগ্ৰহণ কৰাৰ পিছত কম্পেনচেশ্যন দিলে, ক্ষতিপূৰণ দিলে, ভালেই ক্ষতিপূৰণ দিলে। দিয়াৰ পিছত ক্ষতিপূৰণটো কিছু সময়, কিছু বছৰলৈকেহে তেওঁলোকে সেই পইচাটো ব্যৱহাৰ কৰিলে। কোনোবা হয়তো ভালকৈ ব্যৱহাৰ কৰিছে, কোনোবাইতো ব্যৱহাৰ কৰিব নাযায়। পইচা আহিল, কেছ পইচা কেনেকৈ ক'ত গুচি গ'ল একো ঠিকন নাই। তাৰপিছত সেই মানুহবিলাক চলিব লাগিব, কি কৰিব সেই মানুহবিলাক? সেই মানুহে দুটা কাম, এটা হৈছে এই তাত যিবিলাক এই প্ৰকল্প, উন্নয়নৰ প্ৰকল্প কৰিছে, তাত তেওঁলোকে চকীদাৰ, পিয়ন, আৰু নাইবা তেওঁলোকে আহিব লাগিব ক'ত? মহানগৰলৈ আহিব লাগিব। আৰু মহানগৰলৈ আহি এই সৰু এটা ৰুমত তেওঁলোক থাকিব, ভাড়া ৰুম এটা লৈ তেওঁলোকৰ পানী পায়খানা, তোমাৰ তেওঁলোকৰ অভাৱৰ মাজত তেওঁলোকে যিটো মুকলিভাৱে য'ত আছিল, সেই পৰিৱেশৰ পৰা তেওঁলোক সম্পূৰ্ণৰূপে তেওঁলোকক আপৰোট কৰা হ'ল। আৰু তেওঁলোকক আনি মহানগৰৰ এই চিটি লাইফত তেওঁলোকক সস্তীয়া লেবাৰত তেওঁলোকক পৰিণত কৰা হ'ল। আৰু তেওঁলোকে তেওঁলোকৰ যিটো সাংস্কৃতিক পৰিৱেশ, যিটো ধুনীয়াকৈ ইমান দিন এটা মুকলি পৰিৱেশত থকা তেওঁলোকৰ কথা আছিল, সেইটো নোহোৱা হ'ল। গতিকে সেইটো মানুহৰ জীৱন নেকি? তোমাৰ এই এটা তোমাৰ ইয়াতে যিবিলাক আমি মোটামুটি স্লামত থকাৰ দৰে, স্লামত থকাৰ দৰে, তাততো আৰু সেইটো কাৰণে তোমাৰ মানে মানুহৰ জীৱন বুলি ক'ব নোৱাৰে। গতিকে সেইটো হ'বলৈ গৈ আছে, আৰু সেইটো হৈ আছে। সেইটো তোমাৰ ভাৰতবৰ্ষত এই বস্তুটো হৈ আছে। যে যেতিয়াই আমি দেখিছোঁ যে তেনেকুৱাকৈ ভূমি অধিগ্ৰহণ কৰা হৈছে, অধিগ্ৰহণ কৰি তাত তোমাৰ ইণ্ডাষ্ট্ৰী কৰা হৈছে, তাত তোমাৰ বেলেগ বেলেগ প্ৰকল্প কৰা হৈছে, আৰু তাৰ যিবোৰ চাবেক মানুহ আছিল, তেওঁলোক তাৰ পৰা তোমাৰ ছিন্নমূল হৈ ক'ত গৈছে, কি কৰিছে কোনো খবৰ নাই, চেডেলি ভেদেলি হৈ পৰিছে। এইটো অৱস্থা হ'ব।
এই ক্ষেত্ৰত এটা কথা আমি জানিব পাৰিছোঁ যে যেতিয়া জাগিৰোড পেপাৰ মিল স্থাপিত হৈছিল তেতিয়াও কিন্তু তিৱা যিসকল ৰাইজ তেওঁলোকে 2800 বিঘা মাটি এৰি দিছিল আৰু এতিয়াও প্ৰায় 500 বিঘা মানে মাটি এৰি দিবলৈ জোৰ জবৰদস্তি কৰা হৈছে, কিন্তু তেওঁলোকে এৰি নিদিয়ে। এই ক্ষেত্ৰত কিন্তু আমি দেখা পালোঁ বিজেপিৰ বিধায়ক হৈও ৰমাকান্ত দেউৰীয়ে এই ক্ষেত্ৰত বিৰোধিতা কৰিছে আৰু তেওঁ তিৱা ৰাইজৰ লগত আছোঁ বুলি থিয় দিছে। কিন্তু বিপৰীতে যিসমূহ জাতীয় সংগঠন, বিশেষকৈ বীৰ লাচিত সেনাই হওক, সদৌ অসম ছাত্ৰ সন্থাই হওক বা অন্যান্য সংগঠনসমূহে কিন্তু এতিয়ালৈকে নিমাতি কন্যা, যিসকলে আচলতে মিয়া খেদা আন্দোলনত বৰকৈ জঁপিয়াই পৰে, মানে বহুত চিঞৰ বাখৰ কৰে, বেনাৰ পোষ্টাৰ লগাই মিয়া খেদিব লাগে বুলি। কিন্তু এতিয়া খিলঞ্জীয়া ৰাইজৰ এনেকুৱা ধৰণৰ হাহাকাৰ অৱস্থাত তেওঁলোক কিন্তু নিমাতি কন্যা। কি ক'ব সমগ্ৰ বিষয়? ইয়াত প্ৰথম কথাটো হৈছে এই যে জাতীয় সংগঠনৰ যিটো সেই অভিধাটো মই মানি নলওঁ। আমি দেখিছোঁ যে যোৱা সময়ছোৱাত আমাৰ ৰাজ্যখনত যিবোৰ সমস্যা হৈছে সেই সমস্যাবোৰৰ সন্দৰ্ভত এই জাতীয় সংগঠনবিলাকৰ যিটো ভূমিকা সেইটো মুঠেই সন্তোষজনক নহয়। আৰু তেওঁলোকে বহু সময়ত এনেকুৱাও কৰে, তেওঁলোকে ৰাজপথত আন্দোলন কৰিব, তাৰপিছত চৰকাৰৰ লগত তেওঁলোকৰ আপোচ হয় আৰু আন্দোলনটো যেন তেওঁলোকৰ চৰকাৰৰ লগত এটা আলোচনা বিলোচনা কৰি চৰকাৰক আপোচৰ এটা সন্ধি কৰাৰ কাৰণে যেন তেওঁলোকে কৰে। গতিকে অসমত এতিয়া যিবোৰ জাতীয় সংগঠন বুলি যিবোৰ কথা আছে বা যিটো অভিধা আছে এইটো মই মানিয়ে নলওঁ। তেওঁলোক জাতীয় সংগঠন নহয় আৰু তেওঁলোকৰ আমি যদি ইতিহাসটো চাওঁ, সেই ইতিহাসটো আমি এটাই দেখা পাওঁ, সেইটো হৈছে আপোচৰ ইতিহাস। গতিকে চৰকাৰৰ লগত আপোচ কৰি চৰকাৰৰ পৰা পইচা লৈ চৰকাৰৰ লগত দিনত তুমি চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ শ্লোগান দিলা আৰু ৰাতি গৈ পেলাই মন্ত্ৰীৰ তোমাৰ লগত কথা পাতি মন্ত্ৰীৰ পৰা তুমি টকা পইচা ল'লা, ভোজ ভাত খালা, এইটোৰ দ্বাৰা একো নহয় আৰু সেইটো আমি যোৱা সময়ছোৱাত দেখা পাই আছোঁ। গতিকে সেইকাৰণে এই জাতীয় সংগঠন বোলা যিটো অভিধা, সেই অভিধাটো মই তাক মানিয়ে নলওঁ। এইটো আচলতে এটা অৰ্থহীন কথা। একেবাৰে শেষত সুধিছোঁ, তাৰমানে যিটো আপোনাৰ জৰীপ বাতিল কৰাৰ কথা কোৱা হৈছে, কিন্তু আৰু এটা কথা যে অসম চৰকাৰৰ মহাধিবক্তাই দীঘলী পুখুৰীৰ পাৰৰ গছ নাকাটো বুলি তেওঁলোকে দিছিল, আদালতত দাখিল কৰিছিল শপতনামাত। কিন্তু তাৰ বিপৰীত ছবি আমি দেখিবলৈ পালোঁ যে গছসমূহ কাটি পেলোৱা হয় বা বহুত গছ নি পেলাই লঠঙাকৈ পেলাই থোৱা হৈছে। এতিয়া লাচিত ঘাটত যিবিলাক স্থানান্তৰণকৰণৰ নামত এতিয়া মৰি যাবলৈ ধৰিছে। এই যি জৰীপ কাৰ্য বাতিল কৰা, এইটো কিমান দূৰ আশ্বস্ত হ'ব? কি ক'ব দুইটা বিষয়? এইটো আশ্বস্ত হ'বলৈ কথা নাই। আৰু চৰকাৰে কি কৰে, চৰকাৰে মানে কোৰ্টতো বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা কয়। দীঘলী পুখুৰী আন্দোলনৰ ক্ষেত্ৰতে দেখা পালোঁ। আৰু এইবোৰ যিবোৰ কোৰ্টৰ যিবোৰ কাছাৰী ভাষাৰ যিটো তোমাৰ ব্যৱহাৰ, কোৰ্ট কাছাৰীত সেইবোৰ বহুত কথা আছে যে বিষয়টোৰ তোমাৰ এটা সৰ্বাধাক বিচাৰ এটা কৰা, সৰ্বাধাক মানে গোটেই বিষয়বস্তুবোৰ গোটেইবোৰ তাৰ লগত জড়িত যিবোৰ কথা আছে সেই কথাবোৰ ভালদৰে চাই ভালদৰে উপলব্ধি কৰি এটা সিদ্ধান্ত লোৱা আৰু এটা আইনী প্ৰক্ৰিয়া। আৰু আইনী প্ৰক্ৰিয়াত তোমাৰ বহুত খুঁত আমি দেখিছোঁ থাকি যায়। দীঘলী পুখুৰীৰ প্ৰশ্নটোৱে সেইটো হৈছে যে তেওঁলোকে হৈছে দীঘলী পুখুৰীৰ আশে পাশে। দীঘলী পুখুৰীৰ আশে পাশে বস্তুটো তেওঁলোকে ভালকৈ তাক ব্যাখ্যা কৰা নাছিল। দীঘলী পুখুৰীটো ক'লৈ, ক'ৰ পৰা কিমানলৈকে সেই বস্তুটো ব্যাখ্যা কৰা নাছিল তেওঁলোকে নহয়। আৰু প্ৰথম কথাটো হৈছে তেওঁলোকে যিটো কৰিব বিচাৰে চলে বলে কৌশলে তেওঁলোকে সেইটো কৰি লয়। আৰু তাত মই এইটো কথা ক'বলৈও মই কুণ্ঠাবোধ নকৰোঁ যে বহু সময়ত আমাৰ ন্যায়পালিকাৰ যিটো ভূমিকা, সেই ভূমিকাটো কিন্তু সন্তোষজনক নহয়। আৰু এটা থাকি গৈছিল মানে মিছন বসুন্ধৰাৰ কথাটো কোৱা হয় যে যিসকল খিলঞ্জীয়া লোক তেওঁলোকক ভূমিৰ পট্টা দিব, যিবিলাক ধৰি লওক চিংলিং চৰকাৰী মাটি দেৱোত্তৰ ভূমিত বসবাস কৰি আছে। এতিয়া তাৰ বিপৰীতে উচ্ছেদ প্ৰক্ৰিয়া তেওঁ চলোৱা আৰম্ভ কৰে খিলঞ্জীয়াক। এইটোতো এই গুৱাহাটী IITৰ প্ৰফেচৰ
বসুন্ধৰা জয়ৰাথ তাইতো বসুন্ধৰা জয়ৰাথে এই কথাটো মোৰ লগত এটা তেওঁৰ মই ইণ্টাৰভিউ কৰিছিলোঁ সাক্ষাৎকাৰ এটা লৈছোঁ তাতে অতি স্পষ্টকৈ কৈছে যে এই যিটো বসুন্ধৰা যিটো আঁচনি সেই আঁচনিটো আচলতে হৈছে কি যে তোমাৰ মাটিৰ মালিকানাটো ক'ত কি মাটি পৰি আছে তাৰ জৰীপ কৰাটোহে এইটোৰ উদ্দেশ্য আছিল আৰু কৰি ক'ত কি মাটি চৰকাৰে হস্তগত কৰিব পাৰে চৰকাৰে হস্তগত কৰাৰ মানে চৰকাৰ মানে কি মই ক'লোৱে নহয় যে কৰ্পৰেটৰ ইপিঠি সিপিঠি চৰকাৰে হস্তগত কৰি কৰ্পৰেটৰ লগত বুজাবুজি কৰি সেই মাটি চৰকাৰ এতিয়া অসমৰ এতিয়া সম্পদ বুলিবলৈ কি আছে অসমৰ সম্পদ বুলিবলৈ এতিয়া মানৱ যিটো প্ৰথম আটাইতকৈ মানুহৰ গুৰুত্বপূৰ্ণ হৈছে মানৱ সম্পদটো এতিয়া মানৱ সম্পদটো গুৰুত্ব একো নাই অসমৰ ল'ৰা ছোৱালী ডেকা ল'ৰা ছোৱালী সেইবিলাকৰ কোনো গুৰুত্ব নাই অসমৰ গুৰুত্বটো হৈছে তাৰ পানী নদী পৰ্বত পাহাৰ ভূমি এইবোৰ আৰু এইবোৰৰ তলত থকা তোমাৰ যিবোৰ খনিজ পদাৰ্থ আৰু এই যে তোমাৰ মানে ৰেয়াৰ আৰ্থ মেটেৰিয়েল বুলি কয় মাটিৰ তলত লুকাই থকা যিবোৰ বস্তু পদাৰ্থ সেইবোৰ গতিকে এতিয়া যে গোটেইখন চাৰিওফালে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত যে আদানী আম্বানী যে একেবাৰে পি দি ঘূৰি ফুৰিছে তেওঁলোকে যে ছাৰ্ভে কৰিছে অমুকত তমুকটো কৰে তমুকত তমুকটো কৰে তাৰ মূল উদ্দেশ্যটো হৈছে এই যিটো ৰেয়াৰ আৰ্থ মেটেৰিয়েল আৰু সেইটো তোমাৰ ছেমিকণ্ডাক্টৰ সেইটো তোমাৰ এই যে তোমাৰ মানে তেল নোহোৱাকৈ চলোৱা যিটো তোমাৰ বেটেৰী এই যিবোৰ গাড়ী এইবোৰ যিবোৰ উন্নত তোমাৰ অন্য যিবোৰ যন্ত্ৰপাতি মোবাইল ফোন বা অন্যান্য ধৰণৰ যিবোৰ সেয়া তাৰ কাৰণে এইবোৰ বস্তু ব্যৱহাৰ হয় এই ৰেয়াৰ আৰ্থ মেটেৰিয়েলটো বুজিছা গতিকে সেইটোৰ কাৰণেহে তেওঁলোকে চাৰিওফালে চলাথ কৰি আছে বস্তুটো গম পাইছা নিশ্চয়কৈ মিছন বসুন্ধৰাৰ জৰিয়তে খিলঞ্জীয়াক ভূমিৰ পট্টা প্ৰদান কৰিম বুলি যি অচিলা লৈছিল সেই অচিলাৰে আচলতে তেওঁলোকে জৰীপ চলালে কোনখিনি ম্যাদী পট্টাৰ মাটি বা কোনখিনি চিলিং চৰকাৰী মাটি কোনখিনি দেৱোত্তৰ ভূমি য'ত অধিগ্ৰহণ কৰি পেলাই মানে যিসমূহ দখল কৰি যুগ যুগ ধৰি আজি যিসকল খিলঞ্জীয়া ৰাইজ তেওঁলোকে মানে কৃষি কৰ্ম কৰি পেলাই খাই আছিল বা কিছুমানে বসবাস কৰি আছিল আজি যুগ যুগ ধৰি বা শ বছৰ ধৰি পেলাই সেইবিলাক ভূমি আচলতে তেওঁলোকে চিনাক্ত কৰি লৈ পেলাই এতিয়া এফালৰ পৰা এইবিলাক বহিৰাগত বনিয়া সেয়া লাগিলে আদানীয়ে হওক আম্বানীয়ে হওক টাটা গ্ৰুপেই হওক এতিয়া বিভিন্ন ধৰণৰ তেওঁলোকক কেৱল যি খনিজ পদাৰ্থই হওক প্ৰাকৃতিক সম্পদেই হওক সেয়া শিল মাটি বালি দেখিছে কেনেকৈ পাহাৰ টকলা কৰি পেলোৱা হৈছে সেই জনজাতীয় লোকক কেনেদৰে উচ্ছেদ চলোৱা হৈছে কেৱল অসমতেই নহয় সেয়া ভাৰতৰ বিভিন্ন প্ৰান্তত আমি দেখিবলৈ পাইছোঁ আদিবাসী লোকসকলক কেনেকুৱা ধৰণৰ কি অত্যাচাৰ চলোৱা হৈছে তাৰপিছত সেই মাটি অধিগ্ৰহণ কৰি কেৱল আদানী আম্বানীৰ স্বাৰ্থতে কিন্তু এতিয়া খিলঞ্জীয়াৰ ওপৰত ৰামটাঙোন খোলাবলৈ বিচাৰিছে কিন্তু জাগিৰোডৰ সিন্দিখৰৰ যিসকল লোক সেইসকল কিন্তু ঐক্যবদ্ধভাৱে আন্দোলন কৰি যাব যেতিয়ালৈকে এই ছেটেলাইট টাউনশ্বিপ যিটো পদক্ষেপ আছে সেয়া সম্পূৰ্ণৰূপে লিখিতৰূপে জাননী দি পেলাই বাতিল নকৰে কেৱল জৰীপে যিহেতু বাতিল কৰা হৈছে গতিকে এই যি পদক্ষেপ সেই পদক্ষেপে সম্পূৰ্ণকৈ বাতিল নোহোৱা পৰ্যন্ত কিন্তু তেওঁলোকে আন্দোলন চলি যাব জৰীপ বাতিল কৰিলে তেওঁলোক ক্ষান্ত নহয় আৰু চৰকাৰৰ এনেকুৱা ধৰণৰ খিলঞ্জীয়া বিৰোধী স্থিতিয়ে কিন্তু বহু সময়ত আমি দেখিবলৈ পাই আহিছোঁ ধন্যবাদ